তেখেতৰ বেমাৰ হোৱা আজি 5 মাহে হ'ল, ভাল কৰিব পৰা নাই। বি বৰুৱা হয়। মোৰ আৰ্থিকভাৱে একেবাৰে অৱস্থা বেয়া, গতিকে কোনোবা যদি সদাশয় ব্যক্তি আছে মোৰ মানুহজনৰ যে জীৱনটো ঘূৰাই দিয়ে, কোনোবাই যদি মোক সহায় কৰিব বিচাৰিছে, অকণমান সহায় কৰি যে মোৰ মানুহজনৰ জীৱনটো ঘূৰাই আনি দিয়ে। গাঁওখন আমাৰ 2 নং জাপৰিগুৰি। অপু বৰা। হয়, আমাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ শ্ৰী অপু বৰা। তেখেত বৰ অমায়িক ল'ৰা, 2টা সন্তান, পত্নী আৰু তেখেতৰ বিধৱা মাকে সতে সংসাৰখন সুন্দৰকৈ তেওঁ টমটম এখন চলাই খাই আছিলে। কিন্তু হঠাতে এদিন আহিল ধুমুহা, আৰু সেই ধুমুহাতে আজি ভালেমান দিন ধৰি তেওঁলোকৰ অৱস্থা একেবাৰে নাজল নাথল। তেওঁক দুৰাৰোগ্য কেঞ্চাৰ বেমাৰে পাইছে। গতিকে আমাৰ ৰাইজে যি পাৰিছোঁ অকণ সহায় কৰিছোঁ, কিন্তু তাৰে সতে যথেষ্ট নহয়। গতিকে এই সুবিধাতে আপোনালোকক পাই মানে সকলোকে জনাইছোঁ, অসমৰ ৰাইজক জনাইছোঁ, তেখেতসকলক কিবা এটা ন্যূনতম সকলোৱে যদি আমি এটা বিন্দুও দিওঁ, তেতিয়াহ'লে তেখেতৰ আৰোগ্য হোৱাত কিছু সকাহ পাব পৰিয়ালটোৱে। একেবাৰে নাজল নাথল অৱস্থা, যিহেতু তেওঁৱেই একমাত্ৰ সম্বল আছিলে ঘৰখনৰ উপাৰ্জনৰ। টমটমখন লৈ পেলাই যেনে তেনে পৰিয়ালটো চলাই আছিলে। সেই সমূহ ৰাইজক অনুৰোধ কৰিছোঁ আমি যে অকণমান হ'লেও কিবা অকণমান দি পেলাই, ৰাইজে নখ জোকাৰিলে নৈ বয় যিহেতু, এইদৰে তেওঁক সহায় কৰক। ধন্যবাদ। বৰ্তমান চিকিৎসা তেওঁ বি বৰুৱা কেঞ্চাৰ মেডিকেলত হৈ আছে। কেঞ্চাৰ যিখন হস্পিটেল আছে তাতে তেওঁলোকৰ বৰ্তমান যি য'ত আছিলে চব বেছি কিনি আদায়, টমটমখনো বেচিলে, ইতিমধ্যে বেচিবলৈ উলিয়াইছে আৰু। গতিকে সেইকাৰণে আমি আপোনালোকক 5 মাহ হ'ল, 5 মাহেই হৈছে, 5 মাহ সৰহসজ্জা, 5 মাহ দিন ধৰি পেলাই তেওঁ বৰ কষ্টৰে দিন কটাই আছে। এতিয়ালৈকে প্ৰপাৰ ট্ৰিটমেণ্ট হোৱাই নাইকিয়া। ট্ৰিটমেণ্ট হোৱালেতো আৰু বহুত যাবগৈ। এনেকৈ কি কৰিব, মানে নিৰুপায়, পৰিয়ালটোৱে কান্দি কান্দি অৱস্থা নাইকিয়া। সেয়াই ৰাইজক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলক সকলোৱে অকণমানকৈ হ'লেও সহায় কৰক।